যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছিল তেনেহ'লে আপোনালোকে এই ফাইনেল লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক তাৰ আগত যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰাৰ পিছত এটা বেল আইকন আহিব এইটো দবাই দিব ফাইনেল লিষ্ট চেক কৰাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব PMAYG এনেকুৱাকৈ লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত যেটা আপোনালোকৰ প্ৰথম অপচন হয় আপোনালোকে কি কৰিব এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব অলপমান ওয়েট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস শো হৈ যাব তো আপোনালোকে ইয়াতে অপচন দেখা পাব এৱেস অফ বুলি এটা অপচন আছে এই যেটো আপোনাৰ এই অপচন আপোনালোকে এই অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এটা অপচন দেখা পাব ৰিপোৰ্ট বুলি এটা অপচন আছে ন ৰিপোৰ্ট এই আপোনালোকে ৰিপোৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস হৈ যাব তো যেতিয়া আপোনালোকে নিচে স্ক্ৰল কৰিব এটা আপোনালোকক দেখা পাব সোশ্যাল অডিট ৰিপোৰ্টছ এইজ অল অপচনত এইজ তো আপোনালোকে এইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস হৈ যাব তো ইয়াত আপোনালোক কোনাত এটা বস্তু হৈছে যাওক তো ইয়াত আপোনালোকে অল ষ্টেটত ক্লিক কৰি আপোনালোকৰ ষ্টেটটো বাছনি কৰিব ফিৰ সিলেক্টত ক্লিক কৰি আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো ল'ব তাৰ পিছত আপোনালোকৰ ব্লকটো ল'ব তাৰ পিছত আপোনালোকৰ যেটো গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তটো বাছনি কৰিব তাৰ পিছত ইয়াত আপোনালোক ফিৰ সিলেক্টত ক্লিক কৰি আপোনালোকৰ 2025 2026 সিলেক্ট কৰি ল'ব তাৰ পিছত ফিৰ আপোনালোকৰ স্কিমটোত আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ যেটো ক্যাপচা হয় ক্যাপচা আপোনালোকে ভৰাই দিব তাৰপিছত আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব যদি আপোনালোকে এইটো লিষ্ট ডাউনলোড কৰিব লাগে তেনে আপোনালোকে কি কৰিব যদি আপোনালোকে এক্সেলত লাগে তো ডাউনলোড এক্সেলত ক্লিক কৰিব আৰু যদি আপোনালোকৰ পিডিএফত লাগে তো ডাউনলোড পিডিএফত মাৰিব যেহেতু মোৰ পিডিএফত লাগে সেইকাৰণে ডাউনলোড পিডিএফত ক্লিক কৰিছো তাৰপিছত আপোনালোকৰ যেটো লিষ্ট হয় আপোনালোকৰ লিষ্টটো ডাউনলোড হৈ এনেকুৱাকৈ আহিব ইয়াত আপোনালোকৰ নামটো চেক কৰিব পাৰিব আশা কৰিছো ভিডিঅ ভাল লাগিছে ভিডিঅ ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব